পাটিলাদখাত দীপুচন্দ্ৰ দাসৰ নিৰ্মম হত্যাৰ প্ৰতিবাদত বিশাল প্ৰতিবাদী সমদল। সমগ্ৰ বিশ্ব কঁপাই যোৱা বাংলাদেশৰ হিন্দু যুৱক দীপুচন্দ্ৰ দাসৰ নিৰ্মম হত্যাৰ সৰ্বত্ৰে প্ৰতিবাদ হৈ থকাৰ সমান্তৰালকৈ আজি বঙাইগাঁও জিলাৰ পাটিলাদখাতো বিশ্ব হিন্দু পৰিষদৰ পাটিলাদখা খণ্ড বঙাইগাঁও জিলাৰ উদ্যোগত বাংলাদেশৰ হিন্দু যুৱক দীপুচন্দ্ৰ দাসৰ নিৰ্মম হত্যাৰ প্ৰতিবাদত আজি উলিওৱা হয় এক বিশাল প্ৰতিবাদী সমদল। সমদলকাৰীসকলে বিশ্বৰ হিন্দু এক হওক, হিন্দু নিৰ্যাতন নচলিব, ইউনু চৰকাৰ হাই হাই, বাংলাদেশ চৰকাৰ হাই হাই, দীপুচন্দ্ৰ দাসৰ হত্যাকাৰীক মৃত্যুদণ্ড দিয়ক, বাংলাদেশৰ সন্ত্ৰাসবাদী নিপাত যাওক, মোদী চৰকাৰে বাংলাদেশৰ চৰকাৰক উচিত শিক্ষা দিয়ক, জাষ্টিছ ফৰ দীপুচন্দ্ৰ দাস আদি শ্লোগানেৰে পাটিলাদখা কালী মন্দিৰ প্ৰাংগণৰ পৰা পাটিলাদখা বজাৰৰ ঘাইপথেৰে ধুপুৰী হৈ আকৌ কালী মন্দিৰলৈ এক প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ শেষত প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ তদানীন্তন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ পুতলিকা দাহ কৰে। পাটিলাদখাৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। হয়, আজি আমি বিশ্ব হিন্দু পৰিষদ পাটিলাদখা খণ্ড বঙাইগাঁও জিলাৰ উদ্যোগত আৰু স্থানীয় আমাৰ ৰাইজৰ সজত সনাতন ধৰ্মী যি লোক আছে, আমাৰ 18 তাৰিখ যি দীপুচন্দ্ৰ দাসৰ যি নিৰ্মমভাৱে হত্যা কৰিছে, আমি গৰিহণা দিছোঁ, আমি বাংলাদেশৰ চৰকাৰক সকিনে দিছোঁ। আপোনালোকে এনেকৈ কৰি থাকিব, আমাৰ বিশ্বৰ হিন্দু বহি নাথাকে, এসময়ত আমি নিজে গৈ বাংলাদেশত যাই ইয়াৰ প্ৰতিবাদ কৰিম। আৰু আপোনালোকে এটা বস্তু চাব পাৰে যে যি হত্যা কৰিছে, হত্যা বহুত হয়, এনেকুৱা ধৰণৰ হত্যাকাৰী আমি হয়তো প্ৰথম দেখিলোঁ। আমি আহ্বান জনাইছোঁ সমগ্ৰ বিশ্বৰ হিন্দু এক হৈ আমাৰ ইয়াত প্ৰত্যুত্তৰ দিব লাগে। আৰু আমাৰ যি চুবুৰীয়া ৰাজ্য আছে, আমাৰ মমতা চৰকাৰ, আমাৰ পশ্চিমবংগৰ, আমি তেখেতক আহ্বান জনাইছোঁ, আমাৰ গংগা নদীৰ যি আমাৰ 7 নম্বৰ গেট আছে, তেখেতক এই গেটটো খুলি দিলে আমাৰ বাংলাদেশৰ যি এই মৌলবাদী শক্তি নিশ্চয় শেষ হ'ব। আৰু এটা কথা ঠিক যে আমি হিন্দুসকলে এক হৈ আমি ইয়াৰ উচিত ব্যৱস্থা যাতে আমাৰ ভাৰত চৰকাৰত আমি আহ্বান জনাইছোঁ। আমি এজন হিন্দু হিচাপে আমাৰ হিন্দুৰ ওপৰত এনেকুৱা আমাৰ যি প্ৰতিবাৰে হৈ আছে, এনে ধৰ্ষণৰ পৰা আদি কৰি আপোনালোকে আগত আপোনালোকে গম পায় যে বহুত এনেকুৱা আমাৰ বাংলাদেশত যি আমি নিউজত বা আপোনালোকে নিশ্চয় গম পায়, তাতকৈ আৰু এটাৰ পিছত এনেকুৱা মানে সিহঁতে মানে কৰিম বুলি পৰিকল্পিতভাৱে কৰি আছে। আমি ইউনিট চৰকাৰ ক'ত আছিলে? এজন মানুহক যেতিয়া হত্যা কৰিছে, গছত ওলমাই জ্বলাই দিছে, তেতিয়া প্ৰশাসনে নিশ্চয় আমাৰ ইউনিট চৰকাৰক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু ইয়াক পদত্যাগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, এই মানৱীয় যিটো অমানৱীয় যিটো ঘটনা ঘটিছে, ইয়াত আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু ইয়াত গৰিহণা দিছোঁ। আৰু আমি বাংলাদেশ চৰকাৰক সকীয়াই দিছোঁ, আমাৰ ধৈৰ্যৰ যিটো মানে ফল, সেইটো আপোনালোকে মানে নকৰিব। কাৰণ এটা সময় আহিব, এই সময়ত কিন্তু আপোনালোকে উফৰি যাব, আৰু সেই সময়লৈ আপোনালোকে কিন্তু সহ্য কৰি আমি নাথাকিম। গতিকে আপোনালোকক সকীয়াই দিছোঁ, এই অমানৱীয় কাৰ্য, এই অগণতান্ত্ৰিক কাৰ্য আপোনালোকে বন্ধ কৰক, নহ'লে ইয়াৰ প্ৰতিবাদ আমাৰ ভাৰতবৰ্ষ নহয় বাংলাদেশত গৈ কৰা হ'ব।